ৰিপু কোম্পানীৰ 4জন ল'ৰা আহিছিলে আহি পেলাই মোৰ বাইকখন চাই আছে মই তেতিয়া সুধিলোঁ নৱৰংগ এজেঞ্চিৰ ওচৰত যে মোৰ বাইকখন কিয় চাই আছে কিবা আছিলে নেকি তেতিয়া ক'লে কি বাইকখনৰ তই মিলি কৰি মেলি বহুত বেয়াকৈ মোক প্ৰথম অৱস্থাতেই সিহঁতে মানে বেয়া ব্যৱহাৰ কৰিছে তাৰপিছত মই কৈছোঁ ফাইনেন্সৰ পৰা আহিছ অলপ ভালকৈ কথাটো কবি বুলি এনেকৈ মই কৈছোঁ তেতিয়া কওঁতে মোক আপোনাৰ এজন ল'ৰা ওলাই আহিছে ল'ৰাজনৰ নাম সাদিক হুছেইন নে সাদিক আহমেদ সম্ভৱ তেওঁ ওলাই আহিছে ওলাই আহি পেলাই মোক প্ৰথম ডিঙিত ধৰি পেলাই মোক বাইকত এনেকৈ শুৱাই লৈ পেলাই আৰু বাকী আৰু কেইজনমান ল'ৰা গাড়ীৰ পৰা নামি আহিছে আৰু 3জন ল'ৰা নামি আহি পেলাই মোক সেইকণতে ধৰিছে এজনে এনেকৈ ধৰিছে মই অকলে আছোঁ এতিয়া মই কৰিব কি পাৰোঁ অকলে থাকোঁতে মোক এজনে ধৰিছে আৰু এজনে কৈছে তই বৰ বিভিন্ন ধৰণৰ কথাও কৈছে এইবিলাক কথা মই ক'বলৈ এতিয়া সামাজিক মাধ্যমত বেয়া হৈছে আৰু এই বাইক ফাইনেন্সৰ নামত আচলতে যিটো গুণ্ডাগিৰি চলাইছে আচলতে এজন নহয় তেওঁৰ লগত 3-4জনমান লগত লৈ আহিছে আৰু মই অকলে আৰু ধৰি লোৱা অৱস্থাততো একো কৰিব নোৱাৰোঁ গতিকে বাইক ফাইনেন্সৰ ৰিপুৰ নামত যিটো গুণ্ডাগিৰি চলাইছে এইটো অত্যন্ত দুখৰ কথা আৰু মই বুলিয়ে নহয় লখিমপুৰৰ বিভিন্ন যিটো সময়ত অৰ্ডাৰ আছে যে বাইক ফাইনেন্সৰ কোনো কাৰণতে ইয়াতে টানি নিব নোৱাৰিব সেইটো সময়তে কি কৰে বাইক ফাইনেন্সৰ টানি লৈ গৈ পেলাই বাইকবিলাক টানি লৈ যায় কিন্তু বাইকবিলাক বাজাৰ ডিলাৰ বা ডিলাৰসমূহত তেওঁলোকে নথয় তেওঁলোকৰ ঘৰত যোনবিলাক ল'ৰাই টানি লৈ যায় সেই বাইকসমূহ তেওঁলোকৰ ঘৰত থয়গৈ আৰু ঘৰৰ পৰা কি কৰে 5,000-10,000 টকাত তেওঁলোকে বাইকবিলাক বেছি দিয়ে গতিকে আজি নৱৰংগ এজেঞ্চিত মোৰ লগত এইটো ঘটনা হৈছে আৰু মোক অপেনলি তেওঁলোকে কৈছে যে তাৰ মাজত এজন সাদিক আহমেদ যোনজন ল'ৰাজন সেই ল'ৰাজনে কৈছে তোক মাৰি পেলাম আৰু মোক গাড়ীত ভৰাই নিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে আৰু মই যেতিয়া যেন তেনে মই ইহঁতক গতিয়াই মেলি মই যেন তেনে বাচিছোঁ আৰু বাচি পেলাই আজি মই এতিয়া আমি লখিমপুৰ অসমীয়া যুৱ মঞ্চ জিলা সমিতিয়ে সদৰ আৰক্ষী থানাত এখন এজাহাৰ দিছে লখিমপুৰ আৰক্ষী অধীক্ষকৰ এখন এজাহাৰ দিছে অতি সোনকালে যাতে এই গুণ্ডা ৰাজ চলোৱা এই গুণ্ডাকেইটাক বাইক ফাইনেন্সৰ নামত দুখীয়া ৰাইজক হাৰাশাস্তি কৰাকেইটাক অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰে যেন